মইতো আনন্দিত হৈছোৱেই দুবাৰকৈ তেখেতে বোকাখাতলৈ আহিছিল দুইবাৰ নিৰ্বাচনত কেম্পেইনিঙৰ কাৰণে আহিছিল 2016 আৰু 11 চনত আৰু আমি বিচাৰি আছিলোঁ যে মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এদিন হ'লেও কাজিৰঙা অভয়াৰণ্য চোৱাকৈ আহক আহিছে আমি অত্যন্ত আনন্দিত হৈছোঁ কাজিৰঙাবাসী বোকাখাতবাসী অত্যন্ত আনন্দিত আৰু তেখেতক আদৰিবলৈ আশাৰে বাট চাই ৰৈ আছে ভাল লাগিব আৰু তেখেত অহাৰ লগে লগে কাজিৰঙাৰ গৌৰৱ আৰু বৃদ্ধি পাব কাৰণ পৃথিৱীৰ কোটি কোটি মানুহে তেখেতক ফ'ল' কৰে স্বাভাৱিকতে এইটো এটা আমাৰ টুৰিজিমৰ কাৰণেও এটা খুব অত্যন্ত ভাল খবৰ মইতো আনন্দিত হৈছোৱেই দুবাৰকৈ তেখেতে বোকাখাতলৈ আহিছিল দুইবাৰ নিৰ্বাচনত কেম্পেইনিঙৰ কাৰণে আহিছিল 2016 আৰু 11 চনত আৰু আমি বিচাৰি আছিলোঁ যে মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এদিন হ'লেও কাজিৰঙা অভয়াৰণ্য চোৱাকৈ আহক আহিছে আমি অত্যন্ত আনন্দিত হৈছোঁ কাজিৰঙাবাসী বোকাখাতবাসী অত্যন্ত আনন্দিত আৰু তেখেতক আদৰিবলৈ আশাৰে বাট চাই ৰৈ আছে ভাল লাগিব আৰু তেখেত অহাৰ লগে লগে কাজিৰঙাৰ গৌৰৱ আৰু বৃদ্ধি পাব কাৰণ পৃথিৱীৰ কোটি কোটি মানুহে তেখেতক ফ'ল' কৰে স্বাভাৱিকতে এইটো এটা আমাৰ টুৰিজিমৰ কাৰণেও এটা খুব অত্যন্ত ভাল খবৰ মইতো আনন্দিত হৈছোৱেই দুবাৰকৈ তেখেতে বোকাখাতলৈ আহিছিল দুইবাৰ নিৰ্বাচনত কেম্পেইনিঙৰ কাৰণে আহিছিল 2016 আৰু 11 চনত আৰু আমি বিচাৰি আছিলোঁ যে মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এদিন হ'লেও কাজিৰঙা অভয়াৰণ্য চোৱাকৈ আহক আহিছে আমি অত্যন্ত আনন্দিত হৈছোঁ কাজিৰঙাবাসী বোকাখাতবাসী অত্যন্ত আনন্দিত আৰু তেখেতক আদৰিবলৈ আশাৰে বাট চাই ৰৈ আছে ভাল লাগিব আৰু তেখেত অহাৰ লগে লগে কাজিৰঙাৰ গৌৰৱ আৰু বৃদ্ধি পাব কাৰণ পৃথিৱীৰ কোটি কোটি মানুহে তেখেতক ফ'ল' কৰে স্বাভাৱিকতে এইটো এটা আমাৰ টুৰিজিমৰ কাৰণেও এটা খুব অত্যন্ত ভাল খবৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ